নমস্কাৰ বন্ধুসকল, কি খবৰ? হয় সকলো ভালেই আছে, আশা কৰোঁ সকলো ভালেই থাকক। আপোনালোকে বাৰু এখন বাইক ল'ম বুলি ভাবি আছে নেকি আৰু ছেকেণ্ড হেণ্ড বাইক কম বাজেটত লাগে? তেন্তে আজি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ আপোনালোকক একেবাৰে কম দামত আজি কিছুমান ছেকেণ্ড হেণ্ড বাইক দেখুৱাম। যেনে ধৰি লওক গ্লেমাৰ, স্প্লেণ্ডাৰ তেনেকুৱাও থাকিব, আৰু লগতে আপোনালোকে বহুতে KTM RC বিচাৰি থাকে, NS বিচাৰি থাকে, ডিউক বিচাৰি থাকে, তেনেকুৱা বাইকবোৰ বেলেগ ডিলাৰৰ তুলনাত বহুত কম প্ৰাইচত পাব যদি মোৰ পৰা আপোনালোকে ল'ব বিচাৰে। আৰু কিছুমান বাইকৰ ৰিফাইনেন্স হৈ যাব, ডাইৰেক্ট কৈ দিছোঁ। আৰু গোলাঘাটৰ এৰিয়াৰ কিছুমান জেগাতহে হয়। গোলাঘাটৰ সম্পূৰ্ণ আপোনালোকে গোলাঘাটৰ প্ৰায় জেগাটো নহয়, কিছুমান জেগাতহে হয় ওচৰ পাজৰ ডিলাৰৰ পৰা। প্ৰায় মিনিমাম 15 কিলোমিটাৰমান ওচৰৰ জেগাবোৰত ৰিফাইনেন্স হয়, আৰু মিনিমাম আপোনালোকে 70,000 পৰা 80,000 টকাৰ ওপৰৰ বাইকখিনি ল'ব লাগিব, তেতিয়া ৰিফাইনেন্স হ'ব। যেনে ধৰি লওক KTM RC, NS 200 ধৰি লওক, তেনেকৈ ধৰি লওক R15, তেনেকুৱা বাইকখিনি ৰিফাইনেন্স কৰি দিবলৈ ভাল হয়। আৰু এতিয়া কম ৰেঞ্জৰ বাইকখিনিৰ কথা কওঁ, আৰু তলতো আহি আছে স্ক্ৰীণত আপোনালোকে দেখিছে। কম ৰেঞ্জৰ বাইক যেনেকৈ গ্লেমাৰ, স্প্লেণ্ডাৰ, সেইখিনিত অকণমান দিগদাৰ হয় ৰিফাইনেন্সত, কাৰণ যিসকলে ৰিফাইনেন্স কৰি ল'ব বাইকখন তেওঁলোকে এক্সট্ৰাকৈ বহুতখিনি টকা দিব লাগে আমাক। সেইটো কাৰণে তেওঁলোকৰ কাৰণ তেওঁলোকৰ পইচা নাই কাৰণে আমাৰ ওচৰলৈ আহিব ন ছেকেণ্ড হেণ্ড বাইক এখন ল'বলৈ। তাতো যদি ৰিফাইনেন্স টকা আমি আৰু অলপ টকা টানিবলৈ চাওঁ, মিনিমাম 10-15,000 টকা আপোনালোকে ৰিফাইনেন্স কৰিলে বেছিকৈ যাব, সেইটো কথা ধৰি থওক। আৰু EMIটো সেইখিনি আছে, ফাইনেন্সৰ পিছত যেতিয়া দি থাকিব লাগিব সেইখিনি আছে। ফাইনেন্সত প্ৰথম লগাওঁতে আপোনালোকে দিব লাগিব অলপ টকা। সেইটো কাৰণে ডাইৰেক্ট কেছ টকা দি বাইক এখন লওক। যদি আপোনালোকৰ বাজেট আছে 35,000, 40,000, 50,000 টকা যদি বাজেট আছে, বহুত ধুনীয়া কালেকশ্যনৰ বাইক আছে, আপোনালোকে ল'ব পাৰিব। গ্লেমাৰ পাব, স্প্লেণ্ডাৰ পাব, আৰুতো পালচাৰ আপোনালোকে মিনিমাম 30,000 পৰা পাব মোৰ ওচৰত। মাত্ৰ 30,000 টকাতে যদি আপোনালোকৰ ওচৰত আছে 14-15 পালচাৰ আপোনালোকে পাই যাব। তেনেকুৱা মোৰ ওচৰত ৰেড কালাৰত আছে, বহুতে বিচাৰি থাকে। আৰু পালচাৰ বহুতে কম দামত বিচাৰি থাকে, বেলেগত চাবলৈ যায় আপোনালোকে 40,000, 45,000 তেনেকুৱা দাম হয়। মোৰ ওচৰত আপোনালোকে 30,000 পৰা পাই যাব, আৰু ট্ৰান্সফাৰটো তাৰ ভিতৰতে কৰি দিয়া হ'ব, ইনক্লুডিং ট্ৰান্সফাৰ। আৰু ধৰি লওক এটা কথা মই আপোনাক কৈ দিছোঁ, 19 চনৰ ওপৰৰ বাইক, তেনে ধৰি লওক 19, 20, 21, 22 তেনেকুৱা এখন যদি বাইক লয় আপোনালোকে 2 বছৰলৈকে ইঞ্জিনৰ গাৰাণ্টি পাব। আৰু তাতকৈনো বেলেগ মই আপোনালোকক কি ক'ম আৰু, কাৰণ ইঞ্জিনৰ গাৰাণ্টি, কাৰণ বাইকখন কিহৰ ওপৰত চলি থাকে, ইঞ্জিনটো পাৰ্টছ এটা যদি বডিৰ আপোনাৰ কিবা এটা পাৰ্টছ হয় সেইটো বনাই ল'ব পাৰিব, ইঞ্জিনটোৰ ওপৰতে গাৰাণ্টি পাব আপোনালোকে ডাইৰেক্ট। সেইটো কাৰণে মোৰ লগত যোগাযোগ কৰিব তেনেকুৱা যদি ভাল কণ্ডিশ্যনৰ বাইক লাগে। আৰু হোৱাটছআপ নাম্বাৰটো আহি আছে, আৰু যিসকলৰ সঁচাকৈ প্ৰয়োজন এখন ছেকেণ্ড হেণ্ড বাইক সেইসকলেহে হোৱাটছআপত মেছেজ কৰিব। আৰু ৰিফাইনেন্সটো যিমান পাৰোঁ মই দামী বাইকখিনি উলিয়াই দিবলৈ চাম প্ৰায় জেগাতে গোলাঘাটৰ। আৰু বাকী এৰিয়াখিনিয়েতো ৰিফাইনেন্সৰ কাৰণে যোগাযোগ কৰি বৰ্তমান পিছলৈ হ'বগৈ, বৰ্তমান হোৱা নাই তেওঁলোকৰ। যেনে ধৰি লওক যোৰহাট, তেনেকৈ ওচৰৰ যোনখিনি এৰিয়া আছে সেইখিনিত প্ৰায় পিছলৈ হ'বগৈ ৰিফাইনেন্স, বৰ্তমান কৰা নাই। আৰু যদি ল'ম বুলি ভাবে আপোনালোকে কম বাজেটত বাইক এখন, তেন্তে যোগাযোগ কৰিব, হোৱাটছআপ নাম্বাৰ আহি আছে। আৰু অতি সোনকালে মই ডিলাৰ কিছুমানতো মোক মাতি আছে ভিডিঅ' বনাবলৈ, তাতো বনাম, আপোনালোকে চাব পাৰিব। প্ৰায় নতুন বাইকো যদি আপোনালোকক লাগে, ধৰি লওক হিৰ' গ্লেমাৰ, সেইখিনি কিন্তু ৰিফাইনেন্সত ওলাই যাব। বৰ্তমান ষ্টকত থকা বাইকখিনি আপোনালোকক অলপমান দেখুৱাই লওঁ ওপৰে। আৰু বাইকখিনিৰ প্ৰাইচ আপোনালোকক যদি জানিবলগীয়া আছে তেতিয়া মোক হোৱাটছআপত মেছেজ কৰিব, হোৱাটছআপ নাম্বাৰ আহি আছে। আৰু স্প্লেণ্ডাৰ, গ্লেমাৰ, R15, NS সকলো ধৰণৰ বাইক পাই যাব। আৰু সেইখন ডিস্কভাৰ দেখিছে আপোনালোকে, মিনিমাম 20,000 পৰা পাব দেই। সেইখন ডিস্কভাৰ আপোনাৰ 20,000 টকাত পাই যাব। স্প্লেণ্ডাৰ আছে আপোনালোকে 42,000 মানত পাই যাব। আৰু BS6ৰ আছে, এইখনো আপোনালোকে কম প্ৰাইজতে পাই যাব। আৰু এইখন KTM RC দেখিছেনে, RC 200, এইখন যদি ল'বলৈ হয় আপোনালোকে 1,10,000 টকাত পাই যাব। R15 আছে, এইখন 220 আছে, এইখন দাম মাত্ৰ 45,000 220খন। আৰু ৰেড কালাৰৰ যোনখন আপোনালোকে পালচাৰ দেখিছে, এইখনৰ দাম হৈছে মাত্ৰ 30,000 টকাত পালচাৰ দেখিছে। আৰু বেলেগ যদি বাইক লাগে আপোনালোকে দেখিছে প্ৰায়খিনি ষ্টকত আছে। আৰু স্কুটি দেখিছে আপোনালোকে কি আছে, এইফালে আছে আপোনাৰ মেষ্টো নিউ মডেলটো, আৰু এইফালে আছে মেষ্টো, আৰু এইখন দেখিছেনে ডেষ্টিনি, আৰু এইখন হৈছে পালচাৰ। আৰু প্ৰায় কম বাজেটৰ বাইকখিনি আছে, বেলেগ ডিলাৰৰ তুলনাত আপোনালোকে বহুত কম দামত পাই যাব বাইকখিনি। হোৱাটছআপত মেছেজ কৰিব খালি, হোৱাটছআপ নাম্বাৰ আহি আছে। আৰু পালচাৰ আপোনালোকে 40,000, 45,000 তেনেকুৱাত পাই যাব। NS এখন আছে আপোনালোকে মিনিমাম 55,000 টকাত NSখনো ল'ব পাৰিব।